সমাগত 2024 হ'বলগীয়া বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ নিজৰ ৰণকৌশল অৱলম্বন কৰিছে নিৰ্বাচনত জয়ী হ'বৰ বাবে। কিন্তু প্ৰকৃতাৰ্থত বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনৰ দিনত কেনেধৰণৰ বিকাশ হ'ল, কেনেধৰণৰ উন্নয়ন হ'ল, জনসাধাৰণে কেনেধৰণে আচলতে তেওঁলোকক আঁকোৱালি লৈছিল বা কি কয় জনসাধাৰণে, সেই সন্দৰ্ভত আমি বৰ্তমান উপস্থিত আছোঁ পুৱা বাংলাৰ এখন খেলপথাৰ কাষত। আৰু ইয়াতে ক্ৰিকেট খেল হৈ আছিলে আৰু তাৰ কাষতে যিসকল আচলতে চাহ বাগিচাৰ লোক উপস্থিত আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। মই পোনে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু এই ঠাইত তেওঁলোকে জিৰণি লৈছে আৰু সমান্তৰালভাৱে কিন্তু কাষতে ক্ৰিকেট খেল অনুষ্ঠিত হৈ আছে। আৰু এই খেলৰ বাবে আচলতে খুমটাই সমষ্টিৰ বিভিন্ন চাহ বাগিচাৰ পৰা তেওঁলোক আহিছে আৰু এফালে খেল হৈ আছে, আনফালে তেওঁলোকে এনেধৰণে আচলতে জিৰণি লৈছে। মই পোনে সামগ্ৰিক পৰিৱেশটো ভিডিঅ' আছে দেখুৱাই আছে। মই পোনে কিছু কথা পাতিবলৈ যত্ন কৰিম। মই প্ৰথমে আপোনালৈ আহিছোঁ। বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া এই চৰকাৰখনে চাহ জনগোষ্ঠীৰ বাবে বহু কিবা কিবি কৰিছে বুলি কৈছে, যেনে ধৰক মাতৃপট্টা, ভূমিপট্টা প্ৰদান কৰিম বুলি কৈছে, শেহতীয়াকৈ চাহ শ্ৰমিকসকলক 5,000কৈ টকা দিয়াৰ কথা কৈছে বা দিছে। এই সন্দৰ্ভত কেনেধৰণে আপোনালোকে আগন্তুক সময়ত নিৰ্বাচনৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব বা কি ক'ব এই ক্ষেত্ৰত? চাওক, এতিয়া শাসনাধিষ্ঠ চৰকাৰ যি আছে, আমি তেখেতসকলৰ প্ৰতি কোনো বিৰূপ মন্তব্য এইটো কাৰণে কৰিব নোখোজোঁ। যিখিনি কৰিবলগীয়া আছিলে তেখেতসকলে হয়তো ওপৰ মহলাত কৰিছে ৰাজ্যিক স্তৰত, আৰু কিন্তু সমষ্টিৰ আভ্যন্তৰীণ দিশটো তেখেতসকলে যদি চাবলৈ যায়, এই সমষ্টি যেতিয়া সীমা নিৰ্ধাৰণ হ'ল নতুনকৈ 2024 আগত, তেতিয়া কিন্তু সৰুপথাৰ সমষ্টিৰ মাজত আমাৰ কিছুমান অঞ্চল কিন্তু এনেকুৱা চেপা খালে, বিকাশ হ'ল নে নহ'ল আচলতে ক'বলৈ কিন্তু দিগদাৰবোধ কৰিছোঁ। কিয়নো আমি ইয়াৰ নিৰ্ণায়ক ভূমিকা ল'ব পাৰিম আমাৰ 26 চনৰ আগন্তুক বিধানসভা নিৰ্বাচনতহে। এইটো কাৰণে ক'ব লগা হৈছে, এতিয়া যিখিনি আপোনাৰ ধৰক এটিকুলি দুক্তিপাতৰ যিখিনি আমাক সা সুবিধা দিছে বাগিচা অঞ্চলৰ যিখিনি শ্ৰমিকসকলক, সেইখিনি 200 বছৰৰ অন্তৰালতহে দিছে কিন্তু উপহাৰ। আমি ডিনাই কৰা নাই কিন্তু দেই, চৰকাৰে দিছে, আমি ভাল পাইছোঁ। কিন্তু এটা হিচাপ কৰকচোন আপুনি, 200 বছৰত এটা বছৰত 25 টকাকৈহে মাত্ৰ আজি চৰকাৰে ভাবিবলৈ কিন্তু চিন্তা কৰিলে। এতিয়া 25 টকাৰ এটা আজিৰ ভেলু আপুনি 200 বছৰ অন্তৰালত যদি হিচাপ এটা কৰকচোন, আজি 5,000 টকা পাই পিনি যদি ভোটৰ অংক ইফাল হ'ব বুলি ভাবিছে যদিও শাসনাধিষ্ঠ চৰকাৰখনে, কিন্তু তেখেতসকলৰ অংক ভুল। আমি ইয়াৰ পৰা ক'ব খুজিছোঁ, এতিয়া সমষ্টিৰ প্ৰত্যেকটো চাহ বাগিচা অঞ্চলেই হওক, অধিকৃত অঞ্চলেই হ'ল, আদিবাসী নাগৰিকসকল, আদিবাসী ভোটাৰসকলে এতিয়া কনচিয়াছ ভোট কিন্তু দিব। ইয়াৰ অকল যে পইচা বা আঁচনিত যে মানুহৰ টোপ গৈছে, লোভ গৈছে, সেইটো কথা নহয়। মই এইটো ক'ব খুজিছোঁ। নিশ্চয়কৈ আচলতে এটা কথা ক'ব লাগিব, পুনৰ এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে খুমটাই সমষ্টিত, খুমটাই যি বিধানসভা সমষ্টি আছে, নৱগঠিত খুমটাই সমষ্টিত আচলতে প্ৰায় 1,05,000 আচলতে চাহ জনগোষ্ঠীৰ ভোটাৰ আছে। প্ৰায় সৰহ সংখ্যক খুমটাইৰ সৰহ অংশ 1,07,000 ভোট যি মৰঙি মৌজাত আছে। কিন্তু পূৰ্বে যি সৰুপথাৰ সমষ্টি আছিলে, সৰুপথাৰ সমষ্টিৰ কিন্তু মৰঙি মৌজা পূৰ্বে অৱহেলিত হৈ আছিলে। তাৰ পূৰ্বে যি সৰুপথাৰ কংগ্ৰেছৰ দিনতে হওক, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়তে হওক, বিগত সময়ত কিন্তু খুমটাই সমষ্টি আচলতে অৱহেলিত হৈ আছিল। আৰু এইবাৰ কিন্তু খুমটাইৰ সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজা ৰাইজে এটা নতুন সুযোগ পাইছে, এগৰাকী ভাল জনপ্ৰতিনিধি নিৰ্বাচন কৰা। এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, আচলতে আমি ক'বলৈ গ'লে আমি সৰুপথাৰ সমষ্টিতে ভোটটো দিছিলোঁ। আমি খুমটাই সমষ্টিত ভোটটো এতিয়ালৈকে দিয়া নাই। আৰু সৰুপথাৰ সমষ্টিৰ ভোটটো এইকাৰণে দিছোঁ, ডিলিমিটেশ্যন হোৱাৰ পিছৰ পৰা খুমটাই সমষ্টিলৈ আহিলে বাৰু এইটো এটা হ'বলগীয়া আছিলে, চৰকাৰৰ ফালৰ পৰা হৈ গ'ল, আমি ক'বলৈ নাই। কিন্তু আপোনালোকে চাব, বিভিন্ন সময়ত সংবাদ মাধ্যমত দেখি আছোঁ ডেভেলপমেণ্টৰ কথাটো, আমি নুই কৰিব নোৱাৰোঁ, ডেভেলপমেণ্টটো কিছু মানে হৈছে। এটা কথা কিন্তু, যিখিনি ডেভেলপমেণ্ট হৈছে, নুমলীগড় যিটো পুৰা বাংলাৰ পৰা যোৱা ৰাস্তাবিলাক বৃহৎ ডাঙৰ গাঁত হৈছে দেই, সেইটো এটা ভাল ডেভেলপমেণ্ট এটা হৈছে। কিন্তু এই ডাঙৰ গাঁত এক্সিডেণ্টো কেইবাবাৰো হৈছে, সেইটো কিন্তু ভাল এটা হৈছে। কিন্তু পানী যোগান আঁচনি কিছুমানে কান্দিছে, পাইছে, কিছুমানে পাইছে খাইছে, এইটো নকওঁ, কিন্তু কিছুমানে আকৌ কান্দিছে। তো চবেই যদি কিছুমানে কান্দিব, কিছুমানে পানী খাব, এনেকুৱা ধৰণৰ মানে কিছুমান জেগাত ডেভেলপমেণ্টটো হৈছে। আৰু এটা কথা চাব, ৰাস্তা পদূলি কিছুমান এতিয়া পটাপট ইলেকশ্যন অহাৰ কাৰণে কিন্তু পটাপট বনি আছে দেই, ধুমধাম বনি আছে, চব ৰাস্তাবিলাক বনি আছে। এতিয়া এইফালে বনি আছে, ইলেকশ্যন সমাগত কেইদিনমান আছে আৰু সেইকাৰণে বনি আছে। সেইটো বাৰু ৰাইজৰ কাৰণে ভাল হৈছে, বনিছে ৰাস্তা, বনিব লাগে আৰু আমি খোজকাঢ়িম তাতে। কিন্তু এটা কথা চাব, এতিয়া আঁচনিবিলাক যিটো দিছে, আধা মানুহ কান্দিছে,
আধা মানুহ কান্দিছে, ঘৰে ঘৰে কাগজ লৈ লৈ ফুৰিছে, দাদা মোৰ কাগজ আহে, ভোট কাৰ কাৰণে মই আঁচনিতে 5,000 নি পালন। চবে বা চব ভোটাৰবিলাকে চিন্তা কৰিছে যে এইটো ভোটৰ সময়ত দিছে যেতিয়া আমি ভোটাৰবিলাকে পাম মানে। কিন্তু এচাম মানুহ পাইছে আৰু এচাম মানুহ তেনেকুৱা কান্দি আছে। সেইটো আঁচনি কিন্তু প্ৰয়োগ মানে হ'ব যেনেধৰণে হ'ব লাগিছিলে তেনেধৰণে কিন্তু আঁচনিবিলাক প্ৰয়োগ হোৱা নাই। আমি ধন্যবাদ দিছোঁ, আঁচনি আহিছে, আমাৰ মানুহ ল'বই আৰু আঁচনি ল'ব লাগিব, কাৰণ চৰকাৰ যোনে বনায় তেওঁ আঁচনি দিব লাগে আৰু আঁচনি দিলেহে মানুহখিনি অলপ সন্তুষ্ট হয়। কিন্তু এনেকৈ দিব লাগে সবকা সাথ সবকা বিকাশ, চবেই পাব লাগে। আপোনালোকৰ মানুহ আছে, গভৰ্ণমেণ্টৰ মানুহ আছে, আপোনালোকে তদন্ত কৰি সকলোকে মানে আঁচনিটো অন্তৰ্ভুক্ত হ'ব লাগিছিল। খুমটাইত 42খন চাহ বাগিচা, 1,05,000তকৈ অধিক ভোটাৰ প্ৰায় আনুমানিক কি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এইবাৰ চাহ জনগোষ্ঠীৰ লোকসকলে? এইটোতো চিধা কথা আমি কৈছোঁ। আজি এইবাৰ আচলতে হাগ্ৰামাৰ পলিচিবিলাক ব্যৱহাৰ কৰিব আমাৰ মানুহবিলাকে, চব খাবি আমাকে ভোটটো দিবি, এনেকুৱা কথা এটা মানে আমাৰো ইয়াতে সৰু পথাৰত আমাৰ খুমটাইত চলিব এবাৰ আৰু চলাব লাগিব। এইটো ইতিহাস সৃষ্টি কৰিব লাগিব। আমাৰ খুমটাই সমষ্টিত ইমান মানুহ থাকি তেতিয়া লাভ কি আছে? চাহ জনগোষ্ঠী বুলি আমি কৈ আছোঁ, চাহ জনগোষ্ঠী মানে যদি এজন MLA আনিব নোৱাৰিম তেতিয়াহ'লে আমাৰতো কাম নাই ন। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যিসকল মানুহ আছে কাকো আমি বিৰোধ নকৰোঁ, কাকো এগেইনষ্ট নকৰোঁ। আমাৰ ভোটাৰ আছে এজন কেণ্ডিডেট আমি জিকাবৰ কাৰণে, আমাৰ ভোটাৰ আছে 1,05,000 আছে, আমি আৰামছে পাৰিম মানে। সেইকাৰণে নিৰ্ণয় ভূমিকা সময়ত আমি আচলতে আণ্ডাৰ কাৰেণ্ট আমি গৈ আছোঁ, আমি ইতিমধ্যে আমি গণসমাৱেশ পাতিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। কালি পৰহি আমি এইটো ডিক্লাৰেশ্যন দিম আৰু আমি নিশ্চয় আমি আচলতে বিচাৰিছিলোঁ আমাৰ চাহ জনগোষ্ঠীৰ কেণ্ডিডেট এটা দিবলৈ, যদি নিদিয়ে তেতিয়াহ'লে ইয়াৰ উত্তৰটোতো আমি দিবলৈ ৰেডি আছোঁ। সময়ত সৰু পথাৰ সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে, আপুনি যিহেতু মৰঙীৰ এজন লোক, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আছে, বিগত সময়ত সৰু পথাৰ সমষ্টিৰ অন্তৰ্গত আছিলে মৰঙী মৌজা, এতিয়া খুমটাই সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। উন্নয়ন কি দেখিলে বিগত সময়তে হওক বা বৰ্তমান উন্নয়ন কেনেধৰণৰ, বিকাশ আৰু উন্নয়ন মৰঙীত কেনেধৰণৰ? মই আমাৰ চাহ জনগোষ্ঠীৰ যিবিলাক বাগিচা অঞ্চল আছে বা চাহ জনগোষ্ঠীৰ যিবিলাক গাঁও আছে, সেই গাঁওবিলাকৰ আৰু চাহ বাগিচাসকলৰ আজিলৈকে একো উন্নয়নেই মই দেখি পোৱা নাই। আজি চাহ জনগোষ্ঠীৰ যিবিলাক গাঁও আছে সেই গাঁওবিলাকত ইলেকশ্যনৰ সময় যেতিয়া আহে সেই তেতিয়াহে তেওঁলোকে উন্নয়নৰ কথা চিন্তা কৰে। আজি আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আজি সৰু পথাৰৰ কথাই কওঁ, আগতে আমি সৰু পথাৰ সমষ্টি আছিলে, সৰু পথাৰত আজি বিশ্বজিৎ ফুকন ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যাক নেকি আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি সৰু পথাৰ সমষ্টিৰ পৰা জিকাইছিলোঁ, কিন্তু বিশ্বজিৎ ফুকনে একো এটা কাম মৰঙীত কৰি থৈ নগ'ল। বিশ্বজিৎ ফুকনৰ কৰাৰ একো এটা আপোনালোকে দেখুৱাইও দিব নোৱাৰে কোনে যে এইটো বিশ্বজিৎ ফুকনে মৰঙীত বোলে এইটো কাম কৰিছে বা এইটো উন্নয়ন কৰিলে, বিশ্বজিৎ ফুকনটো নকৰিলেই। তাৰোপৰি এতিয়া আমাৰ খুমটাই সমষ্টি হ'ল যদিও মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন গাঁওবিলাকত গৈ তেখেতে কিছুমান উন্নয়নৰ ভাষণ দিছে বা উন্নয়নৰ কিছুমান কাম কৰাৰ তেওঁ যিখিনি নিৰ্ণয় ভূমিকা লৈছে, কিন্তু বাগান অঞ্চলত তেনেভাৱে অকণো লোৱা নাই। আৰু এতিয়া চৰকাৰে আজি সেই মনোভাৱ কিন্তু তেওঁলোকে বিফলে যাব, কাৰণ আজিকালি চাহ জনগোষ্ঠীৰ যিসকল উঠি অহা যুৱক বা চাহ জনগোষ্ঠীৰ লোক আগৰ চাহ জনগোষ্ঠী নহয়, আজিকালি সকলোৰে বিবেক বুঢ়া বস্তুটো আছে। তাৰমানে আপুনি ক'ব বিচাৰিছে যে কংগ্ৰেছৰ দিনত কেঁথা কম্বলৰ ৰাজনীতি আছিলে, কম্বলৰ ৰাজনীতি আছিলে, আৰু এতিয়া এতিয়া আঁচনি মাত্ৰ 5,000 টকা, ইমান আজি 10 বছৰ ৰাজত্ব কৰিলে, কিন্তু এতিয়া এই ইলেকশ্যনৰ আগমুহূৰ্ততে 5,000 টকা দি পেলাইহে মাত্ৰ এটা মানুহৰ মনত মানে ভুলুৱাবৰ এটা মানে সৃষ্টি কৰিছে। সেই কথাটো কিন্তু সকলোৱে জ্ঞাত, সকলোৱে জানিছে যে এইটো কি কৰিছে, কিন্তু সেইটো নহয়। আচলতে আমাক আমাৰ প্ৰাৰ্থী লাগে, আমাৰ এজন কেনেধৰণৰ প্ৰাৰ্থী লাগে এইবাৰ, কেনেধৰণৰ মানুহ? আমাৰ চাহ জনগোষ্ঠীৰ তেনেকুৱা ধৰণৰ আমাৰ প্ৰাৰ্থী আছে। নিশ্চয়কৈ এয়া আছিল খুমটাই বিধানসভা সমষ্টিৰ প্ৰায় 42খন চাহ বাগিচাৰ প্ৰায়সমূহ চাহ বাগিচা আচলতে প্ৰতিনিধি ইয়াত আছে, আৰু তেওঁলোকে এটা কথাই কৈ আছে যে আমাক প্ৰতাৰণা কৰি আছে বা উন্নয়নৰ এক শ্লোগানহে আছিলে, আমি এইবাৰ এজন এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰোঁ যিজন জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত কৰিব উন্নয়ন।